অসমীয়া পঢ়িব জানো নহয় তহঁতক কৈছো মানে অন্ধভক্ত তহঁতৰ এই মগজটোৰ লগতে চকু দুটা অকণমান চফা কৰি ল দেখা পাইছো নহয় কামপুৰ জামে মছজিদত বাজি গ'ল তাকো জুবিনদাৰ মায়াবিনী গান সেইবাবে অন্ধভক্ত তহঁতক কৈছো কোলা কুকুৰ এটা আন মুটুৱাই চকু দুটাত হান এইবাৰ কিন্তু অন্ধভক্তসকলক বৰ বেয়াকে দিছে মানে চুঙা চাই খোপা আৰু আছে ভিডিঅ' দেখা পোৱাৰ পিছত তেওঁলোকৰ হিলি চাব তলত থকা থোপা মানে অসমীয়াটো তহঁতি পঢ়িব জান কাৰণ অসমত যেতিয়া জন্ম হ'লি অসমৰ বতাহ অসমৰ পানী ব্যৱহাৰ কৰিলি কাৰণ ইয়া বাংলাত লিখা নাই ইয়া আমাৰ অসমীয়া মাতৃভাষাত লিখা আছে ভালকৈ চকু দুটা মেলি পঢ়ি ল কিছুমানে যে কৈ আছিলে ইছলাম ধৰ্মত গান বাজনা নেপায় কিন্তু হেয়া সঁচা কথা কিন্তু সম্ভৱ হৈ গ'ল তাকো জুবিনদাৰ বাবে ইছলাম ধৰ্মটো পালন কৰি দিলে বাকী যিখিনি অন্ধভক্তই কৈ আছিলে সেইসকলক কৈছোঁ মানে লাজ নকৰিব সঁচা কথা ক'ব জীৱনত কেতিয়াবা জুবিনদাৰ গান এটা ঘৰত বজাইছিলেনে বৰ্তমান আশা কৰোঁ আছে ভিডিঅ' ইমানেই শ্বেয়াৰ কৰক যাতে যিসকল অন্ধভক্ত আছে তেওঁলোকৰ মোবাইলত গৈ পেলাই সোমাই আৰু যদি ভিডিঅ' ভাল লাগিছিল লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম